ডিসেম্বর তারিখে দক্ষিণ কামরূপ জেলার আমার দক্ষিণ কামরূপ জেলার অন্তর্গত চাম্পুপাৰা আঞ্চলিক সমিতির সাধারণ সম্পাদক আমচুর এজন ছাত্র নেতাক অতি নৃশংসভাবে মানে দিন দুপৰতে আপোনাৰ হাজাৰ হাজাৰ শ শ মানুহৰ সন্মুখতে নৃশংসভাৱে এই ছাত্ৰ নেতাজনক হত্যা কৰা হ'ল। সেই হত্যাৰ প্ৰতিবাদে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ প্ৰতিখন জিলা সমিতিতে আজি এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে সেই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আজি চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো ক্ষেত্ৰতে তেওঁক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰা পৰিলক্ষিত হয়। আজি লোহিত হুছেইন নামৰ যুৱ ছাত্ৰ নেতাজনৰ আজি যে এই ডকাইতে চোকা অস্ত্ৰে হানি খুচি যে হত্যা কৰিলে, সেই হত্যাকাৰীৰ ক্ষেত্ৰত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি নিমাত কিয়? অসম চৰকাৰৰ গৃহ বিভাগ যিহেতু আপোনাৰ হাতত আছে, আপোনাৰ গৃহ বিভাগক লগোৱাই এই হত্যাকাৰীসকলক কৰায়ত্ব কৰি অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি বিহক। আমি এটা ৰাজনৈতিক গোন্ধ ইয়াৰ এই হত্যাকাণ্ডৰ লগত জড়িত থকা আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে যে এটা ৰাজনৈতিক চক্ৰ এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে, যে তাৰ স্থানীয় বিধায়ক কমলা কলিতা, অসম গণ পৰিষদ দলৰ বিধায়ক কমলা কলিতা ডাঙৰীয়াই তেখেতে নিজে সেই জেগাত উপস্থিত আছিলে, কিন্তু সেই কমলা কলিতা ডাঙৰীয়াই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। গতিকে আমি এই হত্যাকাণ্ডক কোনোপধ্যে মানি নলওঁ। এই হত্যাকাণ্ডৰ উচিত বিচাৰ হ'বই লাগিব। এই হত্যাকাণ্ডৰ লগত জড়িত সকলো দোষীক কৰায়ত্ব কৰি যিজন মূল দোষী আব্দুৰ ৰাজ্জাক নামৰ মূল মাষ্টাৰ মাইণ্ডজন এতিয়ালৈকে মুকলি আকাশৰ তলত আছে। সকলো দোষীকে এই মাষ্টাৰ মাইণ্ডজনৰ লগতে সকলো ডকাইতকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহক। অন্যথা কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কোনোপধ্যে মানি নলওঁ আৰু আমি এই প্ৰতিবাদ অবিৰতভাৱে কৰি থাকিম যেতিয়ালৈকে দোষীক উপযুক্ত শাস্তি বিহা নহ'ব।